নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে গম পায় যে ম্যানমাৰত আলফাৰ কেম্পত যি আক্ৰমণ সেইটো সম্পৰ্কে আপোনালোকে গম পায়, গতিকে সেই বিষয়লৈ বেছি দীঘলীয়া মই কথা নাপাতোঁ। কিন্তু ভাৰত চৰকাৰ, ভাৰত ৰাষ্ট্ৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰলৈ দুই এটা মই প্ৰশ্ন আছে জানিব লগা। কাৰণ অসমৰ ৰাইজৰ আৰু একো জনাবলৈ নাই, তেওঁলোকে আদৌ কনচাৰ্ণ হয়নে নহয়, না পূৰা নিজকে বিক্ৰী কৰি পেলাইছে, মই নাজানো। কথাটো হ'ল যে অসম আন্দোলন যেতিয়া ৭০ দশকৰ শেষত আৰু ৮০ আৰম্ভণিত যেতিয়া অসম আন্দোলনৰ কাৰণে এটা পৰিৱেশ সৃষ্টি হৈ আছিলে অসমত, ঠিক সেইটো সময়তে আলফাৰ সৃষ্টি। আৰু আলফাৰ হয়তো এই ধৰণৰ ৰূপ ধাৰণ নকৰিলে হয়, কাৰণ আলফাৰ আৰম্ভণিটো এনেকুৱা নাছিলে। এইটো হোৱাৰ চবতকৈ ডাঙৰ কাৰণটো হ'ল যোনদিনাখন আছুৱে ভাৰত ৰাষ্ট্ৰৰ ওচৰত অসমক বিক্ৰী কৰি দিলে অসম চুক্তিৰ যোগেদি, তেতিয়াৰ পৰা কিন্তু তাৰ তীব্ৰতাটো আৰু লাহে 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 কিন্তু বাঢ়ি গৈছে। আপোনালোকে জাষ্ট ছিকুৱেঞ্চটো মিলাই চাব যে মই আউট অফ ট্ৰেক কথা পাতিছোঁ না ট্ৰেকত কথা পাতি আছোঁ। আলফাৰ পজিশ্যনটো তেনেকুৱা কেনেকৈ হ'ল। আৰু ভাৰত ৰাষ্ট্ৰ আজিৰ দিনতো মই ক'ব পাৰোঁ, এইটো সমুজ্জ্বলে এনে মুখে ক'ব লাগে, কৈ দিয়ে কিবা কিবি, সেইটো তেনেকুৱা নহয়। যে আমি কিন্তু আজিও নৰ্থ ইষ্ট, অসম বা নৰ্থ ইষ্ট এনে আহে অষ্টলক্ষ্মী কিবা কিবি বকি যায়, ডাইলগ চাইলগ দিয়ে, আমাৰ মানুহবিলাকক হাত চাপৰি দিয়ে, কিন্তু আজিৰ দিনতো কিন্তু আমি ছেকেণ্ড ক্লাছ চিটিজেন। নৰ্থ ইষ্ট বা অসম মোটামুটি নেগলেক্টেড, এইটো বাৰেপতিত প্ৰমাণ হৈছে। মই আলফাৰ সমৰ্থন কৰোঁ নকৰোঁ সেইটো ডাঙৰ প্ৰশ্ন নহয়। ডাঙৰ প্ৰশ্নটো হ'ল যে যিটো সময়ত পাকিস্তানক ঠাণ্ডা কৰিব পৰা নাই, পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ ষ্টপ কৰাব পৰা নাই, যিটো সময়ত আপোনাৰ এই যে চাইনা যে বৃহৎ নদী বান্ধৰ কৰি আছে, সেইটোক আপোনালোকে ষ্টপ কৰিব পৰা নাই, আৰু নিজক চাপৰ ইঞ্চিত বুকুত জহাই থাকে আমি বিশ্বগুৰু আৰু আমি এতিয়া থাৰ্ড ইকনমি হ'বলৈ গৈ আছোঁ। তো সেইটোৰ লগত কিন্তু এই কাৰবাৰবিলাকৰ কোনো ধৰণৰ মিল নাই। হয়, আলফা স্বাধীন, এইটোলৈকে এটা ফাইনেলি এটা গ্ৰুপ থাকি গ'ল এতিয়াও। আৰু আলফা প্ৰথমতে যোনটো আপোনাৰ আলোচনাপন্থী আছিলে, পিছত আলফা ব্ৰেণ্ডত তেওঁলোকে আছে। তেওঁলোকেও এই যি ঘটনা যোনটো হৈছে অমানৱীয় ঘটনা, সেইটো কিন্তু তেওঁলোকেও নিন্দা কৰিছে। তো গতিকে মই নিন্দা কৰা নকৰাৰ লগত কোনো ধৰণৰ একো নাই, কাৰণ তেওঁলোকেও কৰিছে। তেওঁলোকতো মোতকৈ বহুত ডাঙৰ নেতা, একসময় একজন দুৰ্দৰ্শ আলফা নেতা আছিলে, তেওঁলোকেও নিন্দা কৰিছে। যোনটো কাৰবাৰ হৈছে এইটোত আপোনাৰ প্ৰথমটো হ'ল যে মানৱ অধিকাৰ হনন হৈছে। তো এতিয়া এই আলফাৰ আন্দোলনৰ সময়ছোৱাত, মুভমেণ্টৰ সময়ছোৱাত আমি দেখিছিলোঁ তেতিয়া মানৱ অধিকাৰ কৰ্মী মাছ বুলি খুব এক্টিভ আছিলে। তো এতিয়া কিন্তু সেইবিলাকৰ কোনো খবৰ নাই। আৰু ম্যানমাৰত যোনটো ঘটনা হৈছে, মোৰ হাতত কমচে কম এই মুহূৰ্তলৈকে কোনো ধৰণৰ ষ্টেটমেণ্ট মোৰ চকুত পৰা নাই দেই। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া উইথ কনফিডেন্সেৰে কৈ আছে, কাৰণ আপোনালোকৰ নিশ্চয় মনত আছে ভূপেন বৰা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, ৰাজ্যিক সভাপতি, তেখেতেতো সদায় কৈ থাকে যিহেতু সতীৰ্থ পৰেশ বৰুৱাৰ সতীৰ্থ হ'ল কি আমাৰ অসমৰ মুখ্যমন্ত্ৰী, অৰ্থাৎ তেওঁ যিহেতু আগত আলফাত আছিলে, সেইটো কাৰণে সতীৰ্থ বুলি কৈ থাকে। তো সেইটো কাৰণে এতিয়ালৈকে কিন্তু কোনো মানহানি কেছো দিয়া নাই, কাৰণ তেওঁলোকেতো পাৰিলে যিমান কিবা এটা লুজ পালে পটককৈ মানহানি কেছ দি দিয়ে, এৰেষ্ট কৰি দিয়ে, বহুত কিবা কিবি আছে, সতীৰ্থ বুলি কৈছে। এতিয়া তেখেতৰ যোনটো ছ'চিয়েল মিডিয়াত আহিছে, মই আচৰিত খাইছোঁ। ইমান একজন শক্তিশালী মুখ্যমন্ত্ৰী আৰু ষ্টাৰ কেম্পেইনাৰ বিজেপি দলৰ, তেওঁ এই ধৰণৰ তৰল কথা বতৰাবিলাক কেনেকৈ পাতে। তেখেতে কৈছে, তেওঁৰ বক্তব্যটো হ'ল কি এনেকুৱা যে তাত যি ড্ৰোন হামলা হৈছে, যি হৈছে যি অপাৰেশ্যন যোনটো হৈছে, সেইটোৰ লগত কিন্তু অসম পুলিচৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আছে নে নাই সেইটো মই ডাঠি ক'ব নোখোজোঁ, কিন্তু অসমত যেতিয়া নিৰীহ যুৱক যুৱতীক আলফা সজাই হত্যা কৰা হৈছে, তাত কি অসম পুলিচৰ কোনো ধৰণৰ অৱদান নাছিলে নেকি? অসম পুলিচৰ কোনো ধৰণৰ উচতনি নাছিলে নেকি? মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই আপোনাক
আজি প্ৰশ্ন কৰিবলৈ খুজিছোঁ। যোৱাকালি যেনেকৈ প্ৰেছৰ সম্পৰ্কে কিছু কথা আপোনাক স্মৰণ কৰাইছোঁ, আজিও কিন্তু মই আপোনাক ক'ব বিচাৰিছোঁ। তেতিয়া আপুনি ক'ব পাৰে না সেইটো সময়ত কংগ্ৰেছ আছিলে। আৰে বাবা, আপুনিতো জিন্দগীভৰ কংগ্ৰেছেই হয়, আপুনি ক'ত আকৌ মানে বিজেপিহে এতিয়া আপুনিতো কংগ্ৰেছে হয়। তো গতিকে সেইবিলাক কথা নহয়। কথাটো হ'ল যে আপুনি তেনেকৈ কৈছে আৰু আপুনি কনফিডেঞ্চ শ্ব' কৰি আছে যে এইটোৰ লগত অসম পুলিচৰ সম্পৰ্ক নাই। ঠিক আছে, মানি আছোঁ, এইটো DGPয়ে কোৱা নাই, কিন্তু যোনটো DGPৰ ৰোল সেইটো ৰোল আপুনি প্লে' কৰি আছে। তাৰপিছত আপুনি কৈ আছে যে ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰিছিলোঁ, ভাৰত চৰকাৰ এইটো বিষয়ত আমাৰ কোনো কনফাৰ্মেশ্যন দিয়া নাই। এতিয়া ধৰি লওক ভাৰত চৰকাৰে যদি কোনো অপাৰেশ্যন কৰে, যেনেকৈ আপোনাৰ কেনেডাত যেনেকৈ খালিস্তানীৰ ওপৰত অপাৰেশ্যন এটা হৈছিলে, হত্যা হৈছিলে, তেতিয়া বহুত মানে চাৰিওফালৰ পৰা হেঁচা আহিলে, তেতিয়া গৈ এটা সময়ত ভাৰত চৰকাৰ ঠাণ্ডা হৈছে। কিন্তু তাতোতো ব্লেম আহিছিলে। কেতিয়াও কিবা গুণা কৰাৰ পিছত কেতিয়াও স্বীকাৰ নকৰে নহয় যে হয় মই কৰিছোঁ বুলি, সেইটো নকয়। সেইটো জেনেৰেলি সেইটোৱে ট্ৰেণ্ড, এইটো ইণ্ডিয়া নহয়, এইটো ইণ্টাৰনেশ্যনেল ট্ৰেণ্ড। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল আপুনি কৈ আছে যে নাই মই অসমক ভাল পাওঁ, অসমৰ বিনষ্ট মই নিবিচাৰোঁ। পৰেশ বৰুৱা নিশ্চয় অসমক ভাল পায়। তো গতিকে অসমত কোনো ধৰণৰ মানে দুষ্কাৰ্য হোৱাটো তেখেতেও নিবিচাৰিব, তেওঁ নকৰে। ঠিক আছে, তেওঁ যেতিয়া আপোনাৰ প্ৰাক্তন সতীৰ্থ, মই আপোনাক ক'ব খুজিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যে আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ দুইজনকে লেটাৰ দিয়ক, এনেকৈ ছ'চিয়েল মিডিয়াত নহয়, ফৰ্মেল এটা লেটাৰ পঠিয়াওক যে নাই মোৰ পূৰা বিশ্বাস আছে, মই অমুকৰ আলফা মানে তেওঁৰ প্ৰাক্তন সতীৰ্থ, আপুনি বিশ্বাস থ'ব পাৰে যে এওঁলোকৰ ওপৰত আৰু কোনো ধৰণৰ যাতে নহয়, অপাৰেশ্যন নহয়, সেইফালে চকু থ'ব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল যে মই তেওঁলোকৰ হৈ গেৰেণ্টি দিছোঁ যে অসমত কোনো ধৰণৰ বম ব্লাষ্ট বা কোনো ধৰণৰ দুষ্কাৰ্য নহ'ব। সেইটো আপুনি গেৰেণ্টি দিব লাগে, আপুনিতো গেৰেণ্টি দিয়া নাই। এইবিলাকতো কাৰণ যিকোনো এটা কনক্ৰিট কথা ক'ব আপুনি। আৰু এইটো মই এই মুহূৰ্তে ক্লেইম কৰা নাই, কিন্তু যিবিলাক ড্ৰোন ইউজ হৈছে সেই ড্ৰোন কিন্তু ভাৰতবৰ্ষৰ চৰকাৰৰ ওচৰত, ভাৰত ৰাষ্ট্ৰৰ ওচৰত আছে, নথকা নহয়। তাত যিবিলাক ড্ৰোন ইউজ হৈছে এইটো ভাৰত ৰাষ্ট্ৰৰ ওচৰত অলৰেডি আছেই। তো গতিকে একেবাৰে আপুনি একমুখে এইটো গোটেই কথাটোক নৎসাত কৰিব নোৱাৰে। আৰু মই আৰু এটা বস্তু আচৰিত হৈছোঁ দেই, মানে আন সময়তো দেখিছোঁ যিটো সময়ত আপোনাৰ এনেকুৱা এটা অপাৰেশ্যন চলিলে, এই অপাৰেশ্যনৰ সময়ছোৱাত পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত টিভি টক শ্ব'ত দেখোন ডাইৰেক্ট কথা বতৰা হৈ আছে। আৰু মানে মানে কি বুলি ক'ম, এতিয়া আপোনাৰ ইণ্ডিয়ান বা এই ডাঙৰ ডাঙৰ যে সংস্থাবিলাক আছে, এতিয়াতো আমি বিশ্বগুৰু তৃতীয় স্থান আমি পামেই আৰু মানে 25তে পাই যাম নেকি, 26 নালাগে, তেনেকুৱা আৰু কেম্পেইনিং আপোনালোকৰ চলি আছে, আমি থাৰ্ড ইকনমি হৈ গৈছোঁ। তো বিশ্বগুৰুৱে পৰেশ বৰুৱাক কিয় ট্ৰেছ কৰিব নোৱাৰে? এইটো চিম্পুল এটা, আজিকালিৰ এটা সৰু ল'ৰা ছোৱালীক সুধিলেও তাহাঁতিও ক'ব পাৰিব। আৰু ডিজিটেল ইণ্ডিয়াত এইটো কিয় সম্ভৱ হোৱা নাই? তেখেতক ট্ৰেছ কৰক, আলোচনাৰ মজিয়ালৈ আনক, সমস্যাটোৰ সমাধান কৰক, ষ্টৰি ইজ অভাৰ। কিন্তু ভাৰত ৰাষ্ট্ৰই এইটো কথা ঠিক, ভাৰত ৰাষ্ট্ৰইতো অসমৰ যুৱক যুৱতীৰ ওপৰত আলফাৰ নামত কম নিৰ্যাতন কৰা নাই? কিমান ছোৱালীক বলৎকাৰ কৰা হৈছে? এইবিলাকতো এতিয়া এই কথা বতৰাবিলাকতো মোৰ নহয়। এতিয়াতো মই অলপতো দেখিলোঁ যে জিতেন দত্ত ডাঙৰীয়াও কৈছে যে তেওঁৰ দেউতাৰ লগত কি হৈছে, অসমৰ যুৱতীৰ লগত সেইটো সময়ত কি কৈ আছিল। সেইটো মোৰ কথা নহয়, এইটো আলফাৰ জিতেন দত্ত, যি নেকি এক সময়ত দুৰ্দৰ্শ আলফা সন্ত্ৰাসবাদী, তেখেতৰ বক্তব্য। মৃণাল হাজাৰিকাৰ মই বক্তব্য শুনিছোঁ, অনুপ চেতিয়াৰ মই বক্তব্য শুনিছোঁ, যে এইটো কি হৈ আছে আচলতে। আৰু আপুনি ইমান চিয়'ৰ কেনেকৈ? কাৰণ এই সমস্যাটোৰ সমাধান হ'ব লাগিব। আৰু আপুনি যে কৈছে যে আপুনি অসমক ভাল পায়, আৰু পৰেশ বৰুৱা যদি অসমক ভাল পায় তেতিয়াহ'লে কিন্তু ইয়াত কোনো ধৰণৰ দুষ্কাৰ্য নহ'ব। পৰেশ বৰুৱা ভাল পায় নাপায় সেইটো গেৰেণ্টি নিদিওঁ, কাৰণ মই কিন্তু তেওঁৰ প্ৰাক্তন সতীৰ্থ নহয়। হয়, মই তেখেতক ওচৰৰ পৰা পাইছিলোঁ, তেখেত ভাল ফুটবল খেলিছিলে, মই সৰুতে তেখেতক পাইছোঁ, মোৰ সিমানে, মই প্ৰাক্তন সতীৰ্থ নহয়। কিন্তু আপুনি সতীৰ্থ হয়। কিন্তু এই ধৰণৰ মানে এই কথা বতৰাবিলাকতো আপুনি ৰাষ্ট্ৰীয় চেনেলত ক'ব পাৰিব নেকি? আৰু ৰাষ্ট্ৰীয় চেনেল বুলি কওঁতে এতিয়া মোৰ মনত পৰিছে, চাওক
মই হিন্দু মুছলমানৰ পলিটিক্সত বিলিভ নকৰোঁ, মই সাধাৰণতে এইবিলাক কথা নাপাতোৱে। কিন্তু ইয়াত এটা বস্তু স্মৰণ কৰাব বিচাৰিছোঁ যে ছেকেণ্ড ক্লাছ চিটিজেন আমাক এতিয়া অসমৰ মানুহ কিয় ভবা হয়। কাৰণ আপোনালোকে চিম্পলি চাওকচোন, এই যে অমিত শ্বাহহঁতে মাজত আহিছিলে, অমিত শ্বাহ যেতিয়া মানুহে গামোচা পিন্ধাবলৈ গৈছিলে, এই গামোচাখনো লোৱা নাই, তেওঁ এনেই হাতত লৈছে, এনেকৈ পেলাই দি দিছে। মানে গামোচা দি যে তেখেতক অসমৰ মানে অসমীয়া গামোচা দি তেখেতক যে সন্মান যাচিব গৈছে, সেইটো কৈ নহয়, এইটো জাবৰা মানে এনেকুৱা এটা হৈছে, এক হাতত লৈছে, চিকুটি লৈছে, এনেকৈ কৰি আছে। তো কিমান বাৰ আপোনালোকে বেজ্জতি সহ্য কৰিব? আপুনি নেশ্যনেল মিডিয়াত গৈ কওক কথাবিলাক। আপুনি এজ এ মুখ্যমন্ত্ৰী হিচাপে অসমৰ এইবিলাক বস্তু ট্ৰল কৰি লাভ নাই। মই ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে আমাক কেলৈ ট্ৰিট কৰা হ'ব সেইটো কাৰণে ক'ব খুজিছোঁ। আজি আলফাত জনজাতীয় জনগোষ্ঠীয় মানুহবিলাকৰ সংখ্যাটো বেছি, আৰু ঘূৰাই পকাই এণ্ড অফ দি ডে তেওঁলোক কিন্তু হিন্দু মানুহ, 99% হিন্দু মানুহ, আলফাৰ কেডাৰ লিডাৰ চব। কিন্তু আজি যদি সেইটো কাশ্মীৰ বেছ কোনো টেৰৰিষ্ট অৰ্গেনাইজেশ্যন, যোনটো অৰ্গেনাইজেশ্যনত 99.99% মুছলমান মানুহ আছে, সেই তেনেকুৱা যদি কিবা ঘটনা হোৱা হ'লে কিন্তু আজি এই ৰবীশ কুমাৰেই হওক বা এই আমাৰ অৰ্ণৱ গোস্বামী হওক, মানে পূৰা হাংগামা লগাই দিলে হয়। অসমৰ টিভি চেনেলকেইটাই চিঞৰি আছে, কোনোতো খা খবৰ নাই, বাকী আৰু পাত্তাও নিদিয়ে, সেইবিলাক কোনো ছাবজেক্টে নহয় তাৰ কাৰণে। যিটো কাৰণে আজি অতদিনে মণিপুৰ ইছ্যুটো আপোনালোকে মণিপুৰক বেলেগ ধৰণে নল'ব, কাৰণ মণিপুৰৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যোনটো দৃষ্টিভংগী অসমৰ ক্ষেত্ৰতো কিন্তু ছেইম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক আৰু এটা লাষ্ট প্ৰশ্ন কৰি মই আজি ইয়াত ভিডিঅ' শেষ কৰিব বিচাৰিছোঁ। আপুনি কৈছে যে না অসমক আপুনিও ভাল পায়, অসমক আপুনি ভাল নাপায়। অসমক আপুনি ভাল পোৱা হ'লে আদানী আম্বানী আৰু এই কি বুলি কয় ৰামদেৱ বাবাৰ কাৰণে এই ধৰণে মানুহক উচ্ছেদ কৰি তেওঁলোকক ইয়াত মানে এই পুঁজিপতিবিলাকক সংস্থাপিত কৰাৰ কাৰণে আপুনি এই ব্যৱস্থা নকৰিলে হয়। কাৰণ দেখা গৈছে যে এতিয়াও নামনি অসমত হিন্দু মুছলমান খ্ৰীষ্টান চবে একজোট হৈ আহি বিক্ষোভ প্ৰদৰ্শন কৰি আছে এই উচ্ছেদৰ বিৰুদ্ধে। প্ৰথমতে সেইটো মুছলমানৰ মাজতে কনফাইন হৈ আছিলে, কিন্তু এতিয়া বাকী হিন্দু খ্ৰীষ্টান বুদ্ধিষ্ট তেওঁলোকে অনুভৱ কৰিব পাৰিছে যে উচ্ছেদত কিন্তু হিন্দু মানে মুছলমানটোক টাৰ্গেট কৰা হৈছিলে যাতে আমি ভুল খাওঁ, কিন্তু এতিয়া কিন্তু ইয়াত থকা অসমীয়া মানুহ আজি সৰ্বশান্ত হ'বলৈ গৈ আছে। গতিকে অসমৰ ৰাইজে কিন্তু আপোনাৰ প্ৰতি এটা সন্দেহ আছে, আপুনি অসমক সঁচাকৈ ভাল পায় না আদানী আম্বানীক ভাল পায়। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, হয় ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে প্লিজ নাপাহৰিব। নমস্কাৰ।